নমস্কাৰ, গুড মৰ্ণিং। আশা কৰোঁ সকলোৱে ভালে আছে। আজি আমি আহিলোঁ অকণমান কথা পাতিবৰ কাৰণে। তো আমাৰ হাতত আজি যথেষ্ট টাইম আছে। আজি যিহেতু এটা বন্ধৰ বাৰ, ৰবিবাৰ, চবে অকণমান দেৰিকৈ উঠে আজি, আৰু অকণমান এলাহ এটা স্বাভাৱিক আজি ৰবিবাৰৰ দিনা। চ' আপোনালোকে জনাওকচোন আপোনালোকে কি কৰি আছে আৰু কেনেকৈ দিনটো প্লেন কৰিছে। তো ছানডে'টো চবৰে কাৰণে স্পেচিয়েল, যদিও বা লকডাউনৰ পিছত ছানডে, মানডে, টিউজডে একো এটা বিশেষ ডিফাৰেঞ্চ এটা নাই। চব বন্ধ বন্ধ যেনেই লাগে, একে যেনেই লাগে। চ' আপোনালোকে জনাওক। গুড মৰ্ণিং চবকে, গুড মৰ্ণিং। কপিল দাস কাশ্যপ, সুমি বৰা আছে আমাৰ লগত, ৰাশি কাশ্যপ আছে, ৰূপজ্যোতি বৰকটকী গুড মৰ্ণিং, ভাস্কৰ কাকতি গুড মৰ্ণিং, মানস বৰুৱা আছে। লিউকোডাৰ্মাৰ কথা ক'ম। অ'কে, লিউকোডাৰ্মা যিটো স্কিনত বগা বগা স্পট পৰে, সেইটো বহুত কাৰণ হয়। জেনেটিক হ'ব পাৰে বা কিছুমান এনভাইৰমেণ্টেল ফেক্টৰ্ছো থাকে। মই একদিন ভালকৈ লিউকোডাৰ্মা, আমাৰ স্কিনৰ যিটো বগা হৈ যোৱা বেমাৰটো, বহুতে ভাবে এইটো সংক্ৰমক, একো সংক্ৰমক নহয়। এজনৰ পৰা এজনে তেনেকৈ নাযায়, চুলে বা কাষত থাকিলে একো নাযায়, একেলগে এখন কাঁহীত ভাত খালেও নাযায়। চ' লিউকোডাৰ্মাৰ ওপৰত একদিন মই নিশ্চয় ক'ম, ভিডিঅ' এটা বনাম, ঠিক আছে। দেন কাকলি শৰ্মা আছে, অঞ্জলি ডেকা গুড মৰ্ণিং। দেন ৰিংকি বিশ্বাস আছে আমাৰ লগত, আছে অমৰ কলিতা আছে, মল্লিকা গগৈ আছে, হোজাই কাম আছে আমাৰ লগত, গুড মৰ্ণিং। নাজমিন বেগম আছে, গুড মৰ্ণিং। মোৰ এতিয়া ডিউটি নাই, মোৰ ইভিনিং ডিউটি আছে। মাতু গগৈ, মই সন্ধিয়াৰ পিনে ডিউটি আছে, এতিয়া ডিউটি নাই। আৰু নেক্সট কথাটো, আজিতো মই যাবই নোৱাৰোঁ, কাৰণ মই কৈ থৈছোঁ যে মই স্ৱাব দি থৈছোঁ, থ্ৰ'ট স্ৱাব দি থৈছোঁ। চ' মোৰ ৰিজাল্টটো আজিকালিৰ ভিতৰত আহিব। চ' মই ঘৰতে আছোঁ, ঘৰৰ পৰা বাহিৰ ওলাব পৰা নাই। সংগীতা দিহিঙ্গীয়া, দেন মালবিকা শইকীয়া, মই লাষ্ট 4 দিন মই ঘৰতে আছোঁ। বহুত দিনৰ মূৰত, মানে মই সেই এপ্ৰিলৰ পৰা মোটামুটি পেচেণ্ট চাই আছিলোঁ। মই ভাবিলোঁ কি ইমান পেচেণ্ট চাই থাকিলোঁ, ক'ৰবাত কিজানি মোৰ এক্সপ'জাৰ কোনোবা এজন মানুহৰ কণ্টেক্টত আহি আছোঁ। কাৰণ আমিতো প্ৰতিজন মানুহৰ হিষ্ট্ৰীটো পিছত গম নাপাওঁ। মোৰ পৰা দেখাই যোৱাৰ পিছত সেই প্ৰতিজন মানুহ দিনত 50-60টা পেচেণ্ট, আৰু মাহত সেনেকৈ 1500 পেচেণ্টৰ ডাটাটো বা আমি ট্ৰেক ৰেকৰ্ডটো নাপাওঁ। গতিকে মই ভাবিলোঁ যে মই একো চিমটম নাথাকিলে এটা ৰেণ্ডমলি কৰি চাওঁ। চিমটম একো নাই, জ্বৰ, কাহ, চৰ্দি একো নাই, আপোনালোক ধুনীয়া কথা পাতি আছোঁ। চ' কথাটো হ'ল কি, যদি সেইটো কাৰণে মই কৰিব দিলোঁ, কালি মানে ৰিপৰ্টটো আহিব। দেন মালবিকা শইকীয়া, দীপক বৰুৱা, মনালিছা গগৈ, আপোনালোকে প্লিজ ভিডিঅ'টো ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰিব। চাওক, আজি আমি কথা পাতিম এটা ভাল টপিক এটাৰ ওপৰত, বেমাৰ আৰু বেমাৰৰ লগত জড়িত এংজাইটিৰ ওপৰত, ডিজিজ এংজাইটি। কিয় এই বস্তুটো বেয়া, আৰু কিয় এই বস্তুটো হ'লে আমাৰ উল্টা ধৰণে বেমাৰেতো ইফেক্ট কৰে, লগতে বেমাৰৰ লগত যিটো এংজাইটি থাকে সেইটো আমাক বেছিকৈ ইফেক্ট কৰে, চিন্তাটোৱে আমাক বেছিকৈ ইফেক্ট কৰে, আমাৰ ৰিকভাৰীটো শ্ল' কৰি দিয়ে যিকোনো বেমাৰ। সেই বিষয়ত আমি আজি অলপ কথা পাতিম। তো পৰাগজ্যোতি বৰুৱা আছে, জিতু হেণ্ডিক আছে, ৰাশি কাশ্যপ, পূৰ্ণিমা বৈশ্য, নীলাক্ষী মেধি, অজন্তা শৰ্মা। এতিয়া হয়, সঁচাই এতিয়া সদায় মানে ছানডে টাইপ হৈ গৈছে। বিকাশ শৰ্মা সুধিছে, ইমিউনিটি ছিষ্টেম কেনেকৈ বঢ়াব পাৰি? ইমিউন ছিষ্টেম, বেমাৰ প্ৰতিৰোধী ক্ষমতা। মই আগতে কেইবাবাৰো কৈছোঁ, ষ্টিল মই কৈ আছোঁ, আৰু শুনক, কৰোণা ক'ভিড বুলি কথা নহয়। এইটো টাইফইডেই হওক, জণ্ডিজেই হওক, ডায়েৰিয়া হওক, পেটৰ বেমাৰ হওক, সাধাৰণ জ্বৰ কাহ হওক, নিউমনিয়া হওক, যিকোনো বেমাৰৰ প্ৰথম ডিফেন্সটো হ'ল আমাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতা, বা আমাৰ ইমিউন ছিষ্টেম বুলি যাক কওঁ। সেইটো যদি হাৰে, তেতিয়াহে আমাৰ বেমাৰটো দেখা দিয়ে। সেইটো পৰাজয় হ'লে আমাৰ বেমাৰৰ লক্ষণবিলাক দেখা দিয়ে, আৰু আমি ডক্টৰৰ তাতে যাব লাগে, আমি এণ্টিবায়'টিক খাব লাগে। তো এণ্টিবায়'টিকটো ছেকেণ্ড ষ্টেপ। ফাৰ্ষ্ট ষ্টেপ হ'ল আমাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতা, ভগৱানে যিটো আমাক চবকে দিছে, দিবই লাগিব। কিয় দিব লাগে মই কৈছোঁ, আপোনালোকে জানি আচৰিত হ'ব, যিটো প্ৰথম এণ্টিবায়'টিক আমি যিটো ব্যৱহাৰ কৰোঁ, বিভিন্ন ধৰণৰ এণ্টিবায়'টিক আমি ব্যৱহাৰ কৰোঁ, এজিথ্ৰমাইচিন, এম্পিচিলিন, এমক্সিচিলিন, চিপ্ৰফ্লক্সাচিন, মেট্ৰনিডাজল, বিভিন্ন ধৰণৰ আমি এণ্টিবায়'টিক ব্যৱহাৰ কৰোঁ। প্ৰথমটো এণ্টিবায়'টিক আৱিষ্কাৰ হৈছিলে আপোনাৰ 1928 চনত, আলেকজেণ্ডাৰ ফ্লেমিঙে আৱিষ্কাৰ কৰিছিলে, পেনিচিলিন নামটো। এতিয়া কথাটো হ'ল, এই যে 1928 চনৰ আগৰখিনিত কি হৈ আছিলে, 1800, 1700 চনত, 1600 চনত কি হৈ আছিলে, 1500 চনত কি হৈ আছিলে, কেতিয়া ভাবি চাইছিলে এইটো কথা? তেতিয়াতো এণ্টিবায়'টিক নাছিলে। তেতিয়া কি মানে জ্বৰ হ'লেই যেন আপোনাৰ মানুহ ঢুকাইছিলে নেকি, মানুহ মৰি গৈছিলে নেকি? যোৱা নাছিলে। কি এইটো বস্তু আছিলে যিটো এই ৰিকভাৰীটোত হেল্প কৰিছিলে? এণ্টিবায়'টিক নোহোৱাকৈ বেমাৰী কেনেকৈ ভাল পাইছিলে, ৰোগী কেনেকৈ ভাল পাইছিলে, যেতিয়া এণ্টিবায়'টিকৰ আৱিষ্কাৰ হোৱা নাছিলে 1928 চনৰ? 100 বছৰেই ভালকৈ হোৱা নাই, আৰু 8 বছৰ আছে হ'বৰ কাৰণে। ভাবি চাওক, 100 বছৰ হোৱা নাই এতিয়ালৈকে, তাৰ আগৰে হাজাৰ হাজাৰ বছৰত মানুহখিনি কেনেকৈ ভাল পালে ৰোগবিলাকৰ পৰা? কেনেকৈ ভাল পালে জানে? ভগৱানে এইটো আমাক এটা ছিষ্টেম দিছে, এটা
এটা এটা পূৰা এটা এটা গঠন এটা দিছে আমাৰ দেহৰ ভিতৰত, আৰু সেইটো বস্তুটো হ'ল আমাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতা বা আমাৰ ইমিউন ছিষ্টেম বা আমাৰ ইমিউনিটি। সেইটোৱে আমাক বেমাৰৰ পৰা বচাই ৰাখে। সি ফাইট কৰে, এইবিলাক আৰ্মি হয়, যে বীজাণুবিলাক আমাৰ এনিমি হয়। ইমিউন ছিষ্টেমৰ যিবিলাক চেলছ আছে, কোষ আছে, আমি বি চেলছ বুলি ক'ম, ব্লাডৰ টি চেলছ বুলি কওঁ, বা লিম্ফোচাইটছ হয়, নিউট্ৰফিল বুলি কিছুমান বস্তু থাকে, তাৰ পৰা আৰু এই বি চেলৰ পৰা এণ্টিবডিজ প্ৰডিউচ হয়, ঠিক আছে। তো তেনেকৈ আমি সেই বস্তুটোৰ ওপৰত আমি আৰু কথা পাতিম। তো এইবিলাকৰ পৰা এণ্টিবডিজ মানে কি? এণ্টিবডি কিবা এটা বডি মানে বস্তু এটা আছে, তাৰ আগত এগেইনষ্টত কাম কৰিব। যেনেকৈ আমি কম্পিউটাৰত ভাইৰাছ সোমালে এণ্টিভাইৰাছ ব্যৱহাৰ কৰোঁ, তো সেইটো এণ্টিবডি, ঠিক আছে। এতিয়া এই এণ্টিবডি প্ৰডিউচ কৰাৰ কাৰণে, এণ্টিবডি উৎপন্ন কৰাৰ কাৰণে যিটো ছিষ্টেম, এইটো আমাৰ ইমিউন ছিষ্টেমৰ বেমাৰ প্ৰতিৰোধী ক্ষমতা, যিটো আমাৰ হাজাৰ হাজাৰ বছৰৰ পৰা মানৱ জাতিক বচাই আহিছে। যেতিয়া এণ্টিবায়'টিক, এণ্টিভাইৰেল একোৱে আৱিষ্কাৰ হোৱা নাছিলে, ইভেন ভিটামিন হয়তো আৱিষ্কাৰ হোৱা নাছিলে। এতিয়া কথাটো হ'ল আমি কেনেকৈ ভালে ৰাখিম। চাওক, নাম্বাৰ 1 কথাটো হ'ল ইমিউন ছিষ্টেমটো ভালে ৰখাৰ, সেইটো হ'ল আমাৰ খাদ্যটো। আমি বহুতে সুধি আছে, আমি জিংক টেবলেট খাম, আমি ভিটামিন চি খাম, আমি ভিটামিন ডি খাম, হয়। কিন্তু এটা কথা মোক কওক, যিটো এটা কিছুমানে কৈ আছে মই ভিটামিন ডি সপ্তাহত খাই আছোঁ, মই ডেইলি ভিটামিন চি 500কৈ 2বাৰ খাই আছোঁ, মই জিংক টেবলেট খাই আছোঁ, বাট এটা কথা কওক, সেইটো গোটেই জীৱন খাই থাকিব নেকি? কৰোণা গ'ল আৰু কিবা এটা বেলেগ বেমাৰ আহিব, জাপানীজ এনকেফেলাইটিছ আহিব, ডেংগু আহিব, টাইফইড আহিব, জণ্ডিজ আহিব, ইবলা আহিব, আৰু কিবা বেলেগ বেলেগ বেমাৰ আহিব। তো সদায়তো খাই থাকিব নোৱাৰে নহয়, কিমান ঔষধ খাব আপুনি? আৰু বাৰু মানি ল'লোঁ যে আপুনি আকৌ 2 মাহ ঔষধ খালে, 2 মাহ 3 মাহ ঔষধ খালে, ভিটামিনটো খাই থাকিলে। চবেই সুধিছে কি খাম? এই ভিটামিন, মাল্টিভিটামিন খাই আছোঁ, কৰোণাৰ পৰা বাচিম। কৰোণা যোৱাৰ পিছত বাকীখিনি কি হ'ব? আৰু জীৱনটোতো বহুত আছে। ভিটামিনটো সদায় টেবলেট খাই থাকিব নোৱাৰে। চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল আমি তেনেকুৱা জীৱনশৈলী এটা বনাব লাগিব, য'ত আমাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতাটো অট'মেটিকেলি ভাল হৈ যায়। আৰু আমি তেনেকুৱা বস্তুবিলাক খাব লাগিব য'ত ভিটামিন ডি, ভিটামিন চি আৰু জিংক পোৱা যায়। ভিটামিন চি ক'ত পোৱা যায়? ভিটামিন চি টেঙা ফলবিলাকত পোৱা যায়, নেমু টেঙা, আপোনাৰ কমলা টেঙা, অৰেঞ্জ, বা আপোনাৰ মৌচুম্বীত পোৱা যায়, ৰবাব টেঙাত পোৱা যায়, সুমথিৰা টেঙাত পোৱা যায়, তো আপোনাৰ আমলখিত পোৱা যায়, কিৱি ফ্ৰুটত পোৱা যায়, ঠিক আছে। আৰু ভিটামিন ডি ক'ত পোৱা যায়? আপোনাৰ গাখীৰৰ বস্তুবিলাকত পোৱা যায়, গাখীৰ, বাটাৰ, ঘি, ক্ৰীম, দৈ, এইবিলাকত পোৱা যায়। তাৰ বাহিৰে মাছ, মাংস, কণীত পোৱা যায়, তেলজাতীয় বস্তুবিলাকত পোৱা যায়, কাৰণ ভিটামিন ডিটো তেলত দ্ৰৱীভূত হোৱা ভিটামিন। তো কথাটো হ'ল কি, এতিয়া চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল ভিটামিন ডি, যোনে মাছ মাংস নাখায় তেওঁলোকে গাখীৰৰ বস্তুবিলাক খালে হ'ল, তাত ভিটামিন ডি থাকে, লগত কেলছিয়ামো পালে। ভিটামিন ডি, বহুতে ভাবে যে ভিটামিন ডিটো অকল হাড়ৰ কাৰণে ভাল, কেলছিয়াম হেৰিৰ কাৰণে ভাল, হাড় মজবুত হোৱাৰ কাৰণে ভাল, তেনেকুৱা নহয়। আমাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতাটো বঢ়াবৰ কাৰণে ভিটামিন ডিৰ বহুতখিনি ৰোল থাকে, বহুতখিনি অৱদান থাকে। এইটো সদায় জানিব লাগে। ভিটামিন ডিটো যে বহুতে এটা ভুল ধাৰণা লৈ আছিল, ভিটামিন ডিটো অকল কেলছিয়ামৰ লগত জড়িত, কেলছিয়ামৰ টেবলেটবিলাকতে ভিটামিন ডি থাকে, এটা হাড় মজবুত কৰিব, মোৰনো গাৰ বিষ নাই, মোৰনো কিনো আছে, মোৰতো একো জইণ্টৰ বিষ নাই, মইনো কিয় ভিটামিন ডি খাওঁ, তেনেকুৱা নহয়। গতিকে ইমিউন ছিষ্টেমৰ কাৰণে ভিটামিন ডি ইম্পৰ্টেণ্ট, যেনেকৈ চি ইম্পৰ্টেণ্ট, যেনে ভিটামিন চি বহুতে খাই আছে। তাৰপিছত আৰু এটা আছে জিংক। জিংক বহুত ইম্পৰ্টেণ্ট। জিংক আপুনি বুট, মগু, মটৰ, এনেকুৱা মাছজাতীয় বস্তুবিলাকত পাব, মাছ মাংসত পাব জিংক যিটো আমি জিংকটো বহুত ইম্পৰ্টেণ্ট। কিয় মই কৈছোঁ, সৰু ল'ৰা ছোৱালী যেতিয়া ডায়েৰিয়া হ'লে তেতিয়া কি ডক্টৰে পটককৈ এণ্টিবায়'টিক নিদিয়ে সৰু ল'ৰা ছোৱালীক, হাৰ্ম হ'ব বা এণ্টিবায়'টিক ইউজ নকৰে পটককৈ। তেওঁলোকক কি দিয়ে জানেনে? জিংক চিৰাপ দি দিয়ে। সাধাৰণ যদি ডায়েৰিয়া হয়, ভাইৰেল ডায়েৰিয়া হয়, সেই জিংক চিৰাপ আৰু ORS খালে বেমাৰটো ভাল হৈ যায়। কেনেকৈ হ'ল? জিংকে বেমাৰ প্ৰতিৰোধী ক্ষমতাটো বঢ়াই দিলে বাচ্ছাটোৰ, আৰু লগে লগে বাচ্ছাটোৱে নিজে নিজে বেমাৰটোৰ লগত যুদ্ধ কৰিব পৰা হৈ গ'ল। সেইটো এণ্টিবায়'টিক দিব নালাগে। এণ্টিবায়'টিক দিলে আপুনি কৰা কামটো বেলেগে কৰি আছে। এণ্টিবায়'টিক দিলে আপুনি আচলতে পংগু হৈ যায়। এণ্টিবায়'টিক মানে কি? আপুনি নিজে পাৰা নাই, আমি হাৰ মানি দিছে, আপুনি বেলেগৰ পৰা। আমি এতিয়া চীনৰ লগত যুদ্ধ কৰিবৰ কাৰণে আমি আমেৰিকাৰ সহায় ল'ব লগা হৈছে। যদি সেনেকুৱা হয়, ডেট মিনছ আমাৰ সেইখিনি পাৱাৰ নাই, তো আমি নিজৰ দমত যুদ্ধ কৰিব লাগিব। এতিয়া নিজৰ দমত যুদ্ধ কৰাৰ চেষ্টা কৰি আছে গোটেইখিনি, অৰুণাচলত ইমানখিনি ডেভেলপমেণ্ট কৰি আছে গভৰ্ণমেণ্টে। তো সেইটোৱে কথা, আমি বেলেগৰ সহায় নোলোৱাকৈ যদি আমি যুদ্ধখন জিকিব পাৰোঁ, তেতিয়াই গম পাম কিমান দম আছে গাত। তো এণ্টিবায়'টিকে আপোনাক বেমাৰটো ৰোধ কৰাত হেল্প কৰিব, কিন্তু আপোনাৰ নিজৰ ছিষ্টেমটো উইক হৈ থাকিলে, নিজৰ ছিষ্টেমটো ফাইট কৰি এণ্টিবডি প্ৰডিউচ কৰিব পাৰিলেহে সেইটো ষ্ট্ৰং ছিষ্টেম বুলি কয়। হয়, কিছুমান ক্ষেত্ৰত আমি কৰিবই লাগিব এণ্টিবায়'টিক ইউজ। খুব বেছি জ্বৰ আহি আছে, 3 দিন ৰখিলেও জ্বৰ কমা নাই, কঁপি জ্বৰ আহিছে, 100, 300, 400 জ্বৰ আহিছে,
হয়তো অতিপাত দুৰ্বল হৈ গৈছে, খাব পৰা নাই, ইন ডেট কেছ য'ত অলৰেডি আমি আৰু বেছি ৰখিব নোৱাৰোঁ, আমি ৰখিলোঁ তাতকৈ বেছি আৰু ৰখিব নোৱাৰোঁ, মানুহজনৰ কণ্ডিশ্যনটো বেয়াৰ পিনে যাব পাৰে, তেনেকুৱা কণ্ডিশ্যন আমি এণ্টিবায়'টিক ব্যৱহাৰ কৰিব লাগিব। কিন্তু আমি যিটো ৰেণ্ডমলি জাষ্ট আমাৰ কিবা জ্বৰ কাহ এটা হৈছে, পুটুককৈ যাই পেলাই এণ্টিবায়'টিক এটা কিনি দিলোঁ, এইটো এটা কাৰণ আমাৰ ইমিউনিটিটো কমি থকাৰ। মানে এণ্টিবায়'টিকটো খালে বীজাণু মৰে, নিজৰ দেহৰ প্ৰতিৰক্ষা ক্ষমতা একো কৰিব লগাই নহ'ল। তো আমি কি কৰোঁ, একদিনত এটা কাহ মাৰি দিলে পিছদিনা এজিথ্ৰ'মাইচিন এটা কিনি লৈ আহোঁ, আমাক ইমিডিয়েট ৰিজাল্ট লাগে, আমি সোনকালে ভাল পাব লাগে। তো সেইটো বস্তু বেয়া। তো খোৱা লোৱাত গুৰুত্ব দিব লাগে। এক্সাৰচাইজ কৰিলে ইমিউনিটি বাঢ়ে, এক্সাৰচাইজ কৰিলে কিছুমান ভাল হৰম'ন ৰাসায়নিক পদাৰ্থ আমাৰ গাত বাঢ়ি যায়, এণ্ডৰফিন, অক্সিটচিন, ডোপামিন, চিৰটনিন, এনেকুৱা কিছুমান বস্তু বাঢ়ি যায়, যিটোৰ দ্বাৰা আমাৰ ইমিউনিটিটো বাঢ়ি যায়। শুব লাগে, শুলে ইমিউন ছিষ্টেমটো খুবখিনি ৰেষ্ট পায় আৰু ইমিউন ছিষ্টেমটো নিজে গ্ৰ' কৰিব পাৰে আমাৰ বেমাৰ প্ৰতিৰোধী ক্ষমতা। গতিকে টাইমত শুব লাগে, ৰেষ্ট ল'ব লাগে। টোপনি ক্ষতি কৰা মানুহবিলাকৰ ইমিউন ছিষ্টেমটো উইক। য়োগা প্ৰাণায়াম কৰিব লাগে। আৰু চবতকৈ ইম্পৰ্টেণ্ট কথা এটা হ'ল মেণ্টেল ষ্ট্ৰেছ ল'ব নালাগে। মানসিক যদি অশান্তিত ভোগা যায়, আজিতো মই বেমাৰৰ লগত কেতিয়াও বেছি টেনশ্যন ল'ব নালাগে, যিকোনো বেমাৰেই ইজি বেমাৰ, খালি ভালকৈ সদায় ডক্তৰৰ পৰামৰ্শ ল'ব লাগে, যি নীতি নিয়ম মানি থাকিব কয় আপোনাক, সেইখিনি বস্তু মানি থাকিব লাগে। পজিটিভ এটা ধনাত্মক চিন্তাধাৰা ল'ব, তেতিয়া যিকোনো বেমাৰ আপোনাৰ কাৰণে সৰু হৈ যায়, যিমান ডাঙৰ কথা নহওক, ডায়েবেটিছ হয়, কিডনী প্ৰব্লেমেই হওক বা কেঞ্চাৰেই হওক, HIV হওক আৰু কিবা হওক, পজিটিভ চিন্তাধাৰাটো বহুত ইম্পৰ্টেণ্ট সদায়। পজিটিভ চিন্তাধাৰাটো কিয় ইম্পৰ্টেণ্ট মই এটা কথা কৈ আছোঁ, অকল যে এনেকুৱা নহয় পজিটিভ হ'ব লাগে, ডক্টৰে এনেই কয় পজিটিভে, সেইটো আৰু মুখত ক'ব লাগে কাৰণে কয়, তেনেকুৱা নহয়, তাৰ এটা চাইণ্টিফিক ৰিজন আছে। চাওক, মই যদি পজিটিভ হৈ থাকোঁ, মোৰ উৎসাহ থাকিব, মনত উৎসাহ থাকিব, আই উইল বি ভেৰি এনথুচিয়াষ্টিক, কৰিম যেন লাগি থাকিব নপৰক। আমাৰ জীৱনৰ গাড়ীখন চলাৰ কাৰণে যিটো অইল লাগে, যিটো পেট্ৰল লাগে বা যিটো ডিজেল লাগে, সেই ইন্ধনটোৱে হ'ল আমাৰ উৎসাহ। সদায় মনত ৰাখিব, উৎসাহ যিটো আমাৰ মনত, উৎসাহটো যিটো থাকে, চবতকৈ ইম্পৰ্টেণ্ট সেইটো বস্তু আমাৰ জীৱনৰ গাড়ীখন চলাই লওঁ। উৎসাহ নহ'লে কি আৰু হ'ব, যি হৈছে আৰু বেছিদিন বাচি এনেও নাথাকে, যি হৈছে নাখাওঁ মেডিচিন। তো উৎসাহটো যদি ডাউন হৈ যায় নহয়, তেতিয়া আপুনি নীতি নিয়মবিলাকো ফ'ল' নকৰিব। কিন্তু মনত যদি উৎসাহটো থাকে, তেতিয়া আমি কি কৰিব, ডক্টৰে মোক পুৱাৰ পৰা দৌৰিব কৈছে, মই খোজকাঢ়িব যাওঁ, ডক্টৰে মোক এইটো বস্তু খাব মানা কৰিছে, মই নাখাওঁ, ডক্টৰে মোক এইটো বস্তু টেনশ্যন ল'ব মানা কৰিছে, মই নলওঁ, ডক্টৰে মোক হেৰি কৰিছে, প্ৰাণায়াম কৰিব দিছে, সদায় উৎসাহত পুৱা উঠি প্ৰাণায়াম কৰি আছোঁ। সেইকাৰণে উৎসাহটো লাগে। উৎসাহ নাথাকিলে আপুনি কেতিয়াও এটা কাম কৰিবৰ কাৰণে আগবাঢ়ি নাযাব। তো উৎসাহ যিবিলাক মানুহৰ থাকে, কোনবিলাক মানুহ থাকিব, যোনে পজিটিভ হয়, যোনে বেছি টেনশ্যন নলয়, সেইবিলাক মানুহে সদায় বেমাৰৰ লগত ইজিলি ফাইট কৰে। যি কৰিছোঁ ভালকৈ কৰিব মন যাব সদায়। আৰু উৎসাহ নাথাকিলে কি হ'ব আৰু যি হৈছে উপায় নাই, হয়েতো গ'ল বেমাৰ, আৰু এতিয়া উপায় নাই কি কৰিম আৰু গোটেই জীৱন মেডিচিন খাই থাকিব লাগিব, তেনেকুৱা কথা নহয়। ঠিক আছে, উৎসাহটো বহুত ইম্পৰ্টেণ্ট হয়। আৰু কি হয় চাওক, আপুনি যদি টেনশ্যন লয়, আপোনাৰ টোপনি কমি যাব, টোপনি বহুতৰ কমি যায় আপোনাৰ এংজাইটিৰ কাৰণে, আৰু এংজাইটি টোপনি কমি যোৱাৰ কাৰণে আল্টিমেটলি আমাৰ ইমিউন ছিষ্টেমটো ডেষ্ট্ৰয় হৈ যাব, কমি যাব। তো সেইটো আল্টিমেটলি টেনশ্যনৰ লগত ৰিলেটেড। আৰু দেখা গৈছে কিছুমান গৱেষণা যে টেনশ্যন লোৱা মানুহবিলাকৰ ষ্ট্ৰ'ক, আমাৰ হাৰ্ট এটাক, তাৰপিছত আমাৰ প্ৰেছাৰ, ডায়েবেটিছ, কলেষ্ট্ৰল, এইবিলাক হোৱাৰ চান্সটো বহুত বেছি হয়। ঠিক আছে, তো আমি কৈ আছোঁ, ৰীতা বৰঠাকুৰ আছে আমাৰ লগত, চন্দনা গোৱালা আছে, গুড মৰ্ণিং, ববিতা মেধি চৌধুৰী, তাৰপিছত আমাৰ অঞ্জলি ডেকা। ছাৰ, পেটত চৰ্বি কেনেকৈ কমাব পাৰি জনাবচোন। চাওক, এই যে বহুত কথা সুধি থাকে যে আমি ক্ষীণাম কেনেকৈ, আমি এই ৱেইট লছৰ ওপৰত ভিডিঅ' এটা নিশ্চয় বনাম। ক্ষীণোৱাটো ডিপেণ্ড কৰে দুটা বস্তুৰ ওপৰত, আমি বডিত কিমান বস্তু সোমাইছোঁ আৰু কিমান ওলাইছোঁ, আমি কিমান খাইছোঁ, কিমান এক্সাৰচাইজ কৰি বাৰ্ণ কৰিছোঁ। আমি খোৱাটো কমাব লাগিব, এক্সাৰচাইজৰ পৰিমাণটো বঢ়াব লাগিব। স্পেচিয়েলি কোনবিলাক বস্তু খোৱাটো কমাম, চেনিজাতীয় বস্তু বা ইজিলি যিবিলাক ফেটছ হৈ যায় বডিত গৈ পেলাই, ময়দাৰ বস্তু, চাউল, ভাত, এইবিলাক বস্তু সহজে আমাৰ বডিত চৰ্বি হৈ যায়। হুৱেৰএজ আপুনি যদি অ'টছ খায়, ডালিয়া খায়, ব্ৰাউন ৰাইচ খায়, আমি হোৱাইট ৰাইচটো বাদ দি পেলাই বগা ভাতটো বাদ দি যদি আমি উষ্ণ চাউল খোৱা আৰম্ভ কৰে, ময়দাৰ বস্তুটো বাদ দি পেলাই আমি ৰঙা আটা, যিটো আটাটো খোৱা আৰম্ভ কৰে, দেন আপোনাৰ অট'মেটিকেলি চৰ্বি জমাটো কমি যাব। বহুতে ভাবে যে মইচোন মাছ মাংস কণী নাখাওঁ, চৰ্বি নাখাওঁ, মই কিয় শকত হ'লোঁ। সদায় মনত ৰাখিব, অকল চৰ্বি খোৱাৰ কাৰণে চৰ্বি নহয় গাত। অতিমাত্ৰা যদি শৰ্কৰাজাতীয় বস্তুও খায়, তেতিয়াও সেইবিলাক দেহত গৈ পেলাই চৰ্বিলৈ ৰূপান্তৰিত হয়। উপায় হ'লে মাছ মাংস খোৱাৰ কাৰণেই যদি শকত হ'লে, পৃথিৱীত যিবিলাক নিৰামিষহাৰী মানুহ আছে, আমি গম পাওঁ কিছুমান নিৰামিষহাৰী মানুহ আছে, তো সেইবিলাক মানুহ কেতিয়াও শকত নহ'লেই হয়। আপুনি চাবচোন, নিৰামিষহাৰী যিবিলাক মানুহ আছে, আপুনি জৈন মানুহ চাওক, মাৰোৱাৰী মানুহ চাওক, মাৰাঠী মানুহ চাওক, তো তেওঁলোকে কেতিয়া মাছ মাংস নাখায়, তেওঁলোক গোটেই ক্ষীণ নেকি? একোটাতো মস্ত শকত। তো মাছ মাংস খোৱাৰ লগত শকত ক্ষীণৰ কথা নাই। শকত ক্ষীণটো মেইনলি আহে
জাংক ফুডবিলাক মিঠা বস্তু আলু শৰ্কৰা জাতীয় বস্তুবিলাক ময়দাৰ বস্তু ভাত এইবিলাক খোৱাৰ কাৰণে হয় এইবিলাক বস্তু কমাই দিব লাগিব আৰু এক্সাৰচাইজৰ পৰিমাণটো বহুত বেছি বঢ়াই দিব লাগিব আৰু এনেকুৱা এক্সাৰচাইজ কৰিব লাগিব যিটো এক্সাৰচাইজ আপোনাৰ ঘাম ওলায় এনে লাহে লাহে বোলে দুজনী মাৰি মাৰি খোজকাঢ়ি যিটো খোজকাঢ়ি সেনেকৈ 10 কিলোমিটাৰ খোজকাঢ়িও লাভ নাই খোজকাঢ়িব লাগিব য'ত আপোনাৰ হাৰ্টবিটটো অকণমান ফাষ্ট হয় উশাহটো অলপ খৰ হয় অকণমান আপুনি আপোনাৰ কি হয় অলপ ভাগৰ লাগে ঘামে তেতিয়াহে আপোনাৰ সেইটো এক্সাৰচাইজ হয় আপোনাৰ যদি কিবা হাৰ্টৰ প্ৰব্লেম আছে য'ত আমি এক্সাৰচাইজ কৰিব নোৱাৰে তো সেইটো ডক্টৰে আপোনাক পৰামৰ্শ দিব আদাৰৱাইজ মই নৰ্মেল পপুলেশ্যন নৰ্মেল মানুহখিনিৰ কথা কৈছোঁ এনে এক্সাৰচাইজ কৰিলে নহ'ব 30 পৰা 45 মিনিট ঘাম ওলাব লাগিব এনেকুৱা ঘাম ওলাব লাগিব য'ত আমি এটলিষ্ট 2 লিটাৰ পানী সেই 45 মিনিটত খাব লাগিব তেনেকুৱা এক্সাৰচাইজ নকৰিলে আপুনি ক্ষীণাব কেতিয়াও নোৱাৰে নেক্সট আহিল ছাপ্লিমেণ্টবিলাক এইবিলাক চব এটা ভুৱা ভণ্ডামি ফাল্টুমি আৰু কিছুমান বেয়া শব্দ যিবিলাক মই ইয়াত ক'ব নোৱাৰোঁ তো সেইবিলাক কেতিয়াও বিলিভ নকৰিব টিভিত যিবিলাক দেখায় কিয় মই কৈছোঁ সেনেকুৱা হ'লে চব মানুহ ক্ষীণাই থাকিলে হয় আৰু ইমান ডাঙৰ ডাঙৰ এক্টৰ এক্ট্ৰেছ এটাক চাবচোন আপুনি ফিল্মফেয়াৰ মেগাজিনত হওক বা আপোনাৰ কিছুমান যেতিয়া সাক্ষাৎকাৰ দিয়ে দেখায় ন পিছত পিঠিত বেগ এটা লৈ পেলাই ছাৰা আলী খান আহি আছে ছালমান খান আপোনাৰ জিমৰ পৰা আহি আছে আপুনি নিজে ভাবকচোন যদি কিবা টেবলেট খাই ক্ষীণাব পাৰিলে হয় কিবা যদি বেল্ট মাৰি যদি মানুহ ক্ষীণাব পাৰিলে হয় ছালমান খানে সেনেকুৱা এটা কোম্পেনী কিনি দিব পাৰে ষ্টিল তেওঁ গৈ পেলাই এক্সাৰচাইজ কৰি আছে কিয় কৰি আছে কাৰণ এইবিলাক ফাল্টুমি হয় টিভিত যিবিলাক দেখায় সেইবিলাক বিলিভ নকৰিব যে এইটো ছাপ্লিমেণ্ট এইটো আয়ুৰ্বেদিক ছাপ্লিমেণ্ট এইটো অমুক ছাপ্লিমেণ্ট এইটো ফেট বাৰ্ণ কৰিব এইটো মানে এক্টিভ কৰিব টোটেলি মিছা কথা সেনেকুৱা হ'লে সেই ডাঙৰ ডাঙৰ এক্টৰ এক্ট্ৰেছবিলাকৰ দৰকাৰ নাছিলে সিহঁতে সেই গৰমত তাতে ঘাম ওলাই ওজন দাঙি থাকিবৰ কাৰণে ইমান কষ্ট কৰিবৰ কাৰণে জিমত গৈ পেলাই একদম ভাগৰি ফেপনি বাহিৰ কৰি দিবৰ কাৰণে বুজি পাইছে এইটো বহুতে মোক সুধি থাকে মেছেজত দিয়ে আপুনি প্লিজ মোক জনাওক এটা টেবলেট দিয়ক মই ক্ষীণাব লাগে মই বেলি ফেট কমাব লাগে মই পেটৰ চৰ্বিটো মই কমাব লাগে তেনেকুৱা একো নাই অনলি দ্য এক্সাৰচাইজ ইজ দ্য অনলি ৱে বাকী একো নাই আৰু খোৱাৰ ওপৰত বহুত ধৰণৰ ডায়েট কিছুমান আছে আমি কেনেকৈ খাম আজিকালি কিছুমান নতুন নতুন ডায়েট ওলাইছে আমি ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং বুলি কওঁ ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং মানে তাত কি কৰে 16 ঘণ্টা মানুহজনে একো নাখায় বাকী যে 8 ঘণ্টা থাকে 8 ঘণ্টাত খায় বুজি পাইছে দিনটো 16 ঘণ্টা একো নাখায় বাকী 8 ঘণ্টা যিটো থাকে ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং আৰু টোটেল ফাষ্টিং নহয় ইণ্টাৰমিডিয়েণ্ট মাজে মাজে কৰে বুজি পাইছে মই কি কথাটো কৈছোঁ চ' সেইটো সদায় মনত ৰাখিব আৰু এটা আছে কিটোজেনিক ডায়েট মানে কি হয় তাত সেই ডায়েটটোত আপোনাৰ কাৰ্বহাইড্ৰেটৰ মাত্ৰাটো একদম কমাই দিয়ে দিনটোত নাখায় ভাত চাত একোৱেই নাখায় খালি হয়তো এগ হোৱাইট খায় মানে কণীৰ বগাটো খায় বা আপোনাৰ চিকেন ব্ৰেষ্ট খায় মানে চিকেন খায় বা ফিছ খায় অকল প্ৰটিন আৰু চৰ্বিজাতীয় বস্তু খাই থাকে কাৰ্বহাইড্ৰেট জাতীয় বস্তু একো নাথাকে এইটো কিটোজেনিক ডায়েট বুলি কয় বা কিটো ডায়েট বুলি কয় এইবিলাক নেটত চালে আপোনালোকে গম পাব এইবিলাক ক্ষীণোৱাৰ কিছুমান উপায় কিন্তু এইবিলাক ক্ষেত্ৰত সদায় ডক্টৰৰ পৰামৰ্শ এটা ল'ব লাগে অকল ইউটিউব চাই পেলাই কৰিলে নহ'ব কাৰণ আপোনাৰ যদি ডায়েবেটিছ আছে বা কিবা বেলেগ বেমাৰ আছে আপুনি তেনেকৈ ডাইৰেক্টলি এইবিলাক ডায়েট ফ'ল' কৰিব নোৱাৰে তো নৰ্মেলি আপুনি নেটত চাব বহুত ডায়েট আছে এইটো ইণ্টাৰমিডিয়েণ্ট ফাষ্টিং এটা আছে আৰু কিটো ডায়েট এটা আছে তাৰ বাহিৰে যদি নৰ্মেল মানুহখিনিৰ কাৰণে কৈছোঁ এইটো বেষ্ট হ'ল এক্সাৰচাইজ কৰাটো এইবিলাক ছাপ্লিমেণ্ট অমুক তমুক লৈ একো লাভ নাই সেনেকুৱা হ'লে চবেই ক্ষীণালে চবেই শ্লিম হৈ থাকিলে হয় আৰু বিৰাট কোহলিহঁতে ইমান মানে ফিল্ডত দৌৰি নাথাকিলে হয় জিমত নগ'লে হয় জিমৰ পৰা বিৰাট কোহলি ফটো দিয়ে ছালমান খানে জিমো কৰে এক্টৰ এক্ট্ৰেছবিলাকে আলিয়া ভট্টে কৰে চ' এইবিলাক জিম এইকাৰণেই কৰে কাৰণ টেবলেট খাই ক্ষীণাব নোৱাৰি ঠিক আছে তো এইটো কথাটো ক'লোঁ দেন আছে আমাৰ লগত কাইণ্ডলি টেল মি হোম ৰিমেডিজ ফৰ ব্ৰংকিয়েক্টেচিছ ৰিণ্টু হাতী বৰুৱাই সুধিছে ব্ৰংকিয়েক্টেচিছটো কি বেমাৰ জানে আমাৰ যিবিলাক বেমাৰ আমাৰ যিটো বায়ু পৰিবাহী নলী আছে আমি নাকেৰে উশাহ ল'লোঁ ডিঙিত গ'ল ডিঙিৰ পৰা লাংছত গ'ল হাওঁফাওত গ'ল হাওঁফাওটো আমাৰ বুকত থাকে কিন্তু এই ডিঙিটো আমাৰ হাওঁফাওৰ এই মাজৰ যিটো ৰাস্তা যিবিলাক নলীৰে বায়ুটো পাৰ হৈ যায় লাংছটোতো তলত আছে ডিঙিটো ওপৰত আছে উশাহ ল'লোঁ এই যে নলীবিলাক যাক আমি উইণ্ড পাইপ বুলি কওঁ বায়ুৰ নলী যেনে খাদ্য নলী থাকে ইছ'ফেগাছ বুলি কয় এইবিলাক উইণ্ড পাইপ বুলি কয় বা ব্ৰংকাছ বুলি কয় এই ব্ৰংকাছবিলাক যদি কিবা ইনফেকশ্যন হয় স্পেচিয়েলি টিবি হৈ পেলাই যদি ডেমেজ হৈ যায় তাক আমি ব্ৰংকিয়েক্টেচিছ হোৱা বুলি কয় ব্ৰংকিয়েক্টেচিছৰ কোনো পাৰ্মানেণ্ট ট্ৰিটমেণ্ট নাই তাত এটাই ট্ৰিটমেণ্ট আছে যে তেওঁ যাতে অকণমান ইনফেকশ্যনৰ পৰা সাৱধানে থাকে আৰু ইনফেকশ্যন হ'লে কাহ চৰ্দি হ'লে লগে লগে ডক্টৰ তাতে যায় হয়তো এণ্টিবায়'টিক খাব লগা হ'ব পাৰে কিন্তু ব্ৰংকিয়েক্টেচিছ টোটেলি ভাল কৰা কোনো মেডিচিন নাই ঠিক আছে আৰু তো ভয় কৰিব লগা বেমাৰ একো নাই বহুতৰে ব্ৰংকিয়েক্টেচিছ থাকে ব্ৰংকিয়েক্টেচিছ থকা মানুহৰ এটাই প্ৰব্লেম হয় মাজে মাজে কেতিয়াবা কাহৰ লগত তেজ আহে বহুতে ভাবে যে এইটো টিবিৰ কাৰণে যে টিবিৰ কাৰণে নহয় এইটো ব্ৰংকিয়েক্টেচিছ বেমাৰটোৰ কাৰণে আহে শেষত চিটি স্কেন কৰিলে ব্ৰংকিয়েক্টেচিছ ধৰা পৰে কিন্তু আপোনাৰ স্পুটামত মানে কফত একো টিবিৰ বীজাণু নাপায় তো বেচিকেলি কি এইটো সাৱধানতাটো ইম্পৰ্টেণ্ট আৰু মই অলৰেডি কৈছোঁ বেমাৰ প্ৰতিৰোধী ক্ষমতা বঢ়োৱা যিবিলাক মানে খাদ্য ভিটামিন ডি যুক্ত খাদ্য
আৰু ভিটামিন চি যুক্ত খাদ্যবিলাক বেছি খাব লাগে ব্ৰংকিটিছ থকা মানুহবিলাকেও ভিটামিন ডি গাখীৰ কণী মাছ মাংস এইবিলাকত পোৱা যায় আৰু বাদাম পিনাট মানে আমাৰ নৰ্মেল বাদাম এইবিলাকত পোৱা যায় আৰু ভিটামিন চি ক'ত পোৱা যায় মই টেঙা ফলবিলাকত মৌচুমী আৰু কমলা টেঙা এইবিলাক পোৱা যায় খাব লাগে ব্ৰংকিটিছ থকা মানুহবিলাকে আৰু যদি মই বাৰে বাৰে কৈছোঁ যদি ইনফেকশ্যন হোৱাৰ চান্স পায় জ্বৰ আহে কাহে লগে লগে ডক্টৰৰ তাতে যাব লাগে দেন অনুৰাধা দাস আছে অ'কে মই ক'ম বাৰু ক'ত মোক লগ পাব দেন বহুত তাড়াতাড়ি গৈ আছে পঢ়িব পৰা নাই চাকিনা খাতুন চাকিনা আছে মানে ছাৰ মোৰ থাইৰইড হৈছে টেবলেট খাই আছোঁ মৃণালী কলিতা সুধিছে ওজন বহুত কম কেনেকৈ ওজন বঢ়াব পাৰিম আচ্ছা ডিপেণ্ড কৰে আপুনি থাইৰইডটো কোনটো হৈছে আপোনাৰ হাইপাৰ থাইৰইডিজিম হৈছে না হাইপ'থাইৰইডিজিম হৈছে হাইপাৰ থাইৰইডিজিম য'ত থাইৰইড গ্ৰন্থিটো বহুত বেছি কাম কৰা আৰম্ভ কৰে বেছি সক্ৰিয় হয় সেইটো মানুহজন ক্ষীণাই যায় আৰু হাইপ'থাইৰইডিজিম যিটোত তাৰ এক্টিভিটিটো কমি যায় থাইৰইডটো ভালকৈ কাম নকৰা হয় যাৰ কাৰণে হাইপ'থাইৰইডিজিম বুলি কওঁ এটাল হাইপাৰ এটাল হাইপ' তো এইটো মোক ভালকৈ আপুনি মোৰ হোৱাটছএপ নাম্বাৰটো ইয়াত আপোনাৰ ফেচবুক যিটো মোৰ পেজ আছে তাত দিয়া আছে তাত আপুনি সুধিব পাৰিব 8638819812 তো তাতে মোৰ হোৱাটছএপ আছে তোত ফোন নহয় আপুনি জাষ্ট হোৱাটছএপত মোক কিবা ডাউট থাকিলে সুধিব পাৰিম মই আপোনাক কৈ দিব পাৰিম আপুনি ওচৰত মানে ডক্টৰক কেনেকৈ দেখাব লাগে কি কৰিব লাগে মই নিশ্চয় এটা এডভাইচ আপোনালোকক দিব পাৰিম যিটো লকডাউনৰ সময়ত মানুহ লোকসকল বাহিৰত আহিব পৰা নাই তো 8638819812 তনুজা তামুলী কৈছে ইণ্টাৰমিডিয়েণ্ট ফাষ্ট কঁকাল বিষ বিষয়ে ক'ব কঁকাল বিষৰ বিষয়ে কৈছোঁ মই মাচল পেইন হ'ব পাৰে হাড়ৰ পৰা কঁকালৰ বিষ কঁকাল বুলি কোৱাৰ লাগে এখন কঁকালত কি বস্তু চাব লাগিব মাংসপেশী আছে ঠিক আছে মাজত ৰাজহাড়ডাল আছে আৰু নাৰ্ভবিলাক আছে তো পেইন হ'লে এই গোটেইকেইটা বস্তুৰ কোনোবা এটাৰ পৰা আহিছে প্ৰথম বুজিব লাগিব চবৰে কঁকালৰ বিষৰ কাৰণ একে নহয় কেতিয়াবা মাংসপেশী যিখিনি কঁকালৰ মাংসপেশী আছে পিঠিৰ মাংসপেশী সেইটো হ'লে মাচল পেইন হ'ল সাধাৰণ যিটো ৰেষ্ট ল'লে কমি যাব কেতিয়াবা হাড়ৰ পৰা আহিব পাৰে হাড়ৰ পৰা আহিলে এইটো কি হ'ব স্পণ্ডাইলচিছ হ'ব বা হাড় ক্ষয় যোৱা বেমাৰটো হ'ব পাৰে আৰু কেতিয়াবা হাড়ৰ মাজত থাকে ডিস্ক সেই ডিস্কৰ প্ৰব্লেম হ'ব পাৰে শ্লিপ ডিস্ক বুলি কয় আৰু নাৰ্ভৰো প্ৰব্লেম হ'ব পাৰে য'ত আমি ছায়াটিকা বা আমি ৰেডিকুলোপেথী বুলি কওঁ তো কঁকালৰ বিষ বুলি কোৱাৰ লগে লগে 4টা জেগাৰ পৰা মেইনলি বিষ আহিব পাৰে কঁকালৰ মাংসপেশী চবেই ভাবে কঁকালৰ বিষ কিবা এটা কেলছিয়াম খাই দিওঁ আৰু পেইন কিলাৰ খাই দিওঁ নহয় প্ৰথমে চিন্তা কৰিব লাগে কঁকালৰ বিষটো কিহৰ কাৰণে আহি আছে নাম্বাৰ 1 কঁকালৰ মাংসপেশীৰ পৰা আহিব পাৰে যিটো মাচল পেইন নাম্বাৰ 2 হাড়ৰ পৰা আহিব পাৰে বন পেইন নাম্বাৰ 3 হাড়ৰ মাজত থকা ডিস্ক যিটো থাকে আমি শ্লিপ ডিস্ক বুলি কওঁ তাৰ পৰা আহিব পাৰে আৰু নাৰ্ভৰ পৰা আহিব পাৰে আৰু কেতিয়াবা কিডনিত ষ্ট'ন হ'লেও আহে অলপ ঠিক কঁকাল নহয় অলপ মানে কঁকাল আৰু পেটৰ মাজৰ এইখিনি যিখিনি আমি কামিহাড়ৰ তলেৰে অলপ পেইন হ'ব পাৰে তো ডিপেণ্ড কৰে এইটো ডক্টৰে চাই মেলিহে গম পাব কি কাৰণ হৈ আছে আৰু এদিন মই ভিডিঅ' এটা অলৰেডি দিছোঁ ৰাতুল শইকীয়া কৈছে কৰোণাত অক্সিজেন কিয় কমে ভাল প্ৰশ্ন এটা সুধিছে কৰোণা যিটো ভাইৰাছ এইটো এটা ৰেছপিৰেটৰী ভাইৰাছ মানে আমাৰ প্ৰথম বুজিব লাগিব যে কৰোণা বুলি কোৱাৰ লগে লগে কৰোণাটো কি ভাইৰাছ আমাৰ হাওঁফাওত এটাক কৰা ভাইৰাছ এনকেফেলাইটিছটো কি ভাইৰাছ আমাৰ ব্ৰেইনত এটাক কৰা ভাইৰাছ জাপানীজ এনকেফেলাইটিছ হেপাটাইটিছটো কি ভাইৰাছ আমাৰ লিভাৰত এটাক কৰা টনচিলাইটিছ ফেৰিঞ্জাইটিছ মানে আমাৰ ডিঙি ঠিক আছে তেনেকৈ কৰোণা ইজ এ ৰেছপিৰেটৰী ভাইৰাছ মানে শ্বাস প্ৰশ্বাসৰ লগত জড়িত হোৱা বেমাৰ কি কৰে কৰোণাই আমাৰ যিবিলাক আমি এইটো এলভিঅলাছ বুলি কওঁ যিবিলাক সৰু সৰু কোষ থাকে যাৰ মাজেৰে যে অক্সিজেনটো পাৰ হৈ যায় আমি উশাহ লওঁ বায়ুমণ্ডলৰ পৰা অক্সিজেনটো আহি ব্লাডৰ লগত যেতিয়া ছাপ'জ এইটো মোৰ লাংছ ইপিনে অক্সিজেন আছে ইপিনে মোৰ তেজ আছে এই তেজলৈকে লৈ যায় একোখন জালি টাইপৰ বস্তু থাকে এখন সৰু আমি যেন চেকনি টাইপৰ বস্তু থাকে এইটো ডেমেজ কৰি দিয়ে ভাইৰাছে তো এইটো ডেমেজ কৰি দিয়াৰ লগে লগে আপোনাৰ অক্সিজেনৰ যিটো সৰবৰাহ কমি যায় বুজি পাইছে বহুত ইম্পৰ্টেণ্ট কথা কি হয় বিভিন্ন কাৰণত অক্সিজেন কমাৰ কাৰণটো বেলেগ যেনে এজমাত আকৌ কি হয় এইখন চেকনিখন ঠিকে থাকে পাৰ হৈ যাব পাৰে কিন্তু উশাহটো ল'বই নোৱাৰে কাৰণ নলীবিলাক সংকুচিত হৈ যায় এজমাত আৰু সেইটোৰ কাৰণে আপোনাৰ অক্সিজেনটো কমে কৰোণাত কিন্তু কি হয় অক্সিজেনটো মোটামুটি কিন্তু য'ত আপোনাৰ ট্ৰেন্সফাৰ হ'ব লাগে সেই ট্ৰেন্সফাৰ হোৱা যিখন মানে কি কওঁ জালি সেইখন নষ্ট হৈ যায় ফলত ভালকৈ অক্সিজেনটো আমাৰ দেহে শুহি ল'ব নোৱাৰে লাংছৰ পৰা তেজত যাব নোৱাৰে ফলত অক্সিজেনটো ফল হয় আৰু কিছুমানক ভেণ্টিলেটৰ দিব লগা হয় আমাৰ ইয়াত বহুত কম হোৱা দেখা গৈছে আমাৰ ইয়াত বহুত কম আমেৰিকাৰ পিনে বেছি হৈছে আমাৰ ইয়াত সেনেকৈ মানে খুব ছিৰিয়াছ ক'ভিড দেখাটো বহুত কম 1% মানুহৰো নহয় এইটো
আমাৰ মেক্সিমাম 70-80% আমাৰ একো চিমটমে লক্ষণে নাথাকে আৰু যিবিলাকৰ থাকে অকণমান জ্বৰ কাহ চৰ্দি বাছ এই কেতিয়াবা 100 জনৰ মাজত একজন হয়ে কেতিয়াবা অক্সিজেন বা ICU বা ভেণ্টিলেটৰৰ দৰকাৰ হয় ঠিক আছে মই ক'লোঁ অলৰেডি প্ৰীতম কিশোৰ পলে সুধিছে এনি ষ্টেমাৰিং কিউৰ কিছুমানে কথা ক'লে যে বজে সেইটোৰ কিউৰ কি মই এদিন ভিডিঅ' এটা বনাম সেইটো নাভাবিব যে কিবা এটা মস্ত ডাঙৰ নাৰ্ভৰ বেমাৰ কিছুমান নাৰ্ভাছনেছৰ কাৰণেও এই বস্তুটো হয় তো চেল্ফ কনফিডেঞ্চ যাৰ কম থাকে তেওঁলোকৰ হয় তেওঁলোকে কিছুমান মানুহ আছে এনেকুৱা ষ্টেমাৰ নিজে নকৰে নিজে যদি আইনাৰ সময়ত নিজে কথা পাতে ষ্টেমাৰ নকৰে কিন্তু বেলেগৰ লগত কথা ক'ব গ'লে ষ্টেমাৰিং কৰে মানে কথাটো বজে তো সেইবোৰ নিশ্চয় মই এদিন ক'ম তো ইমান তাড়াতাড়ি গৈ আছে আচ্ছা ৰাণী ন'জ হোৱাট ইজ স্নিজিং এইটো হেৰি দিগন্ত সেইটো হেৰিৰ কাৰণে হৈছে এলাৰ্জিৰ কাৰণে হৈছে অকণমান সাৱধানে থাকিলে হৈ গ'ল ঘৰত ৰেষ্ট ল'লে কমি যাব এইটো বেমাৰ নেক্সট আৰু কোন আছে আমাৰ লগত আব্দুল ৰাজ্জাক আছে থেংক ইউ ছ' মাছ অংকিতা ডেকা আছে অলৰেডি মই ক'লোঁ ওজন বাঢ়িলে কি কৰিব লাগে এদিন মই ওজনৰ ওপৰত ভালকৈ ভিডিঅ' এটা বনাম এইবিলাক ইণ্টাৰমিডিয়েট ফাষ্টিঙৰ ওপৰত এক্সাৰচাইজৰ ওপৰত খোৱাৰ ডায়েটৰ ওপৰত কিটো ডায়েটৰ ওপৰত মই এদিন ভিডিঅ' এটা বনাম মোৰ ল'ৰা দুয়োটাৰে ক্ৰিয়েটিনলি 1 থাকে কিয় হৈছে নাই 1টোতো আকৌ বেমাৰ নহয় আপ টু 1.2 নৰ্মেল তেওঁলোকে মানে কি এই ক্ৰিয়েটিনিনটো কেতিয়াবা চেক কৰিলে যিটো আমি ক্ৰিয়েটিনিন প্ৰথমে কি আপোনালোক বুজাই দিছোঁ ক্ৰিয়েটিনিন হ'ল এনেকুৱা এটা তেজৰ মাত্ৰা যিটোদি আমি গম পাম আমাৰ কিডনীটো কেনেকুৱা কাম কৰি আছে আমি 1.2 1.3 লৈকে নৰ্মেল চ' মোৰো কেতিয়াবা 1.1 লৈকেও যায় এইটো একো বেমাৰ নহয় চ' তেওঁলোকে যদি কিবা লক্ষণ পাইছে ছাপ'জ ভৰি ফুলিছে পেচাব কমিছে পেচাব কৰিলে ফেন উঠে মুখৰ হেৰি ফুলিছে তেতিয়া বা প্ৰেছাৰটো বাঢ়ি যায় আছে হাই প্ৰেছাৰ হৈছে কম বয়সত তেতিয়া ক্ৰিয়েটিনিনটো বাঢ়াটো দৰকাৰী হয় আদাৰৱাইজ 1.2 লৈকে নৰ্মেলি হয় ভয় কৰিব নালাগে একো কথা আৰু কেতিয়াবা পানী কমকৈ খালে যদি আমি খুব বেছি হেভি এক্সাৰচাইজ কৰোঁ বা প্ৰটিন জাতীয় বস্তু বেছিকৈ খাওঁ তাৰে পিছদিনা যদি আমি ক্ৰিয়েটিনিনটো অকণমান বেছি পাব পাৰোঁ এইটো ডাঙৰ কথা নহয় তাড়াতাড়ি গৈ আছে অ'কে মঞ্জুলা দেৱী মই ডিঙিৰ ইনফেকশ্যনৰ পৰা নিশ্চয় ক'ম PCOD পলিচিষ্টিক অভাৰিয়ান ডিজিজ নমিতা শৰ্মা মই এদিন ক'ম এইটো এটা এনেকুৱা বেমাৰ তিৰোতা মানুহসকলৰ য'ত মাহেকীয়াটো পিছুৱাই গৈ থাকে বছৰত খুব বেছি 8 বাৰ মাহেকীয়া হ'ব মানে 1.5 মাহত 2 মাহৰ মূৰত এবাৰ মাহেকীয়া হ'ব মানে টাইমটো বহুত বাঢ়ি যায় লগতে কেতিয়াবা প্ৰেগনেঞ্চিৰ সময়ত প্ৰব্লেম দিয়ে কনচিভ কৰিব নোৱাৰে অভুলেশ্যনত প্ৰব্লেম হয় ঠিক আছে কেতিয়াবা মানুহবিলাক শকত হৈ যায় কিছুমান ডায়েবেটিছ থকা দেখা যায় এই PCOD হ'লে তো PCOD সময়ত অভাৰিত চিষ্ট হয় আৰু কিছুমান হৰম'ন নালাগিবলগীয়া হৰম'ন যিবিলাক হৰম'ন তিৰোতা মানুহৰ কম থাকিব লাগে সেইবিলাক বাঢ়ি যায় আৰু যিবিলাক হৰম'ন ফিমেলৰ মানে তিৰোতা মানুহৰ বেছি থাকিব লাগে সেইবিলাক কমি যায় তো PCOD বহুত কমন মই এটা ভিডিঅ' নিশ্চয় বনাম আপোনালোকে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকিব আপোনালোকে শ্বেয়াৰ কৰা নাই এইটো শ্বেয়াৰ কৰকচোন কিমান ভিউৱাৰ্ছ আমাৰ লগত জড়িত হয় আমি চাওঁ শ্বেয়াৰ কৰক ভিডিঅ'টো আপোনালোকৰ টাইম লাইনত প্লিজ আৰু নেক্সট যিটো PCOD এটা ভিডিঅ' মই নিশ্চয় বনাম আৰু আপুনি পেজটো খালি ফ'ল' কৰি থাকিব ৰাজু চাহ হয়তো মোৰ ভৰিটো ফুলি থাকে টিপি দিলে ভৰি ফুলা বহুতে সোধে ভৰি কিয় ফুলে বহুত কাৰণ আছে এটা দুটা নহয় হাৰ্টৰ বেমাৰ হ'লে ভৰি ফুলিব পাৰে লিভাৰৰ বেমাৰ হ'লে ভৰি ফুলিব পাৰে কিডনীৰ প্ৰব্লেম হ'লে ভৰি ফুলিব পাৰে কিন্তু কাৰণ এইকেইটা সিমান কমন মানে ইমান সাধাৰণ নহয় 100জন মানুহৰ যদি আমি ভৰি ফুলা পাওঁ বা 10-20 জনৰে এই 3টা কাৰণ আহিব যিটো অকণমান ট্ৰিটমেণ্ট কৰাটো অলপ কঠিন হাৰ্টৰ লিভাৰৰ বা কিডনীৰ কাৰণে সেইবিলাকৰ চিকিৎসা আছে এইবিলাকৰ ডাঙৰ বেমাৰ নহয় তথাপিও কৈছোঁ সেইখিনি ক'ৰবাত 10% মানুহৰে দেখা যায় বাকী 90%ৰ কিহৰ কাৰণে ফুলে মই কৈ আছোঁ নাম্বাৰ 1 বয়সৰ লগত অকণমান ভৰি ফুলে বহি থাকিলে বেছি খোজ নাকাঢ়িলে নাম্বাৰ 2 ইউৰিক এচিড বা থাইৰয়ড থাকিলে নাম্বাৰ 3 প্ৰেছাৰৰ কিছুমান এমল'ডিপিন জাতীয় মেডিচিন খালে প্ৰেছাৰৰ মেডিচিন খালে ভৰি ফুলি যায় তেতিয়া ডক্টৰে প্ৰেছাৰ মেডিচিনটো চেঞ্জ কৰি দিলে ভৰি ফুলাটো কমি যায় নাম্বাৰ 4 হিমোগ্ল'বিন যদি কমি যায় তেজ কমি যায় এইকেইটা মেইন কাৰণ হিমোগ্ল'বিন কমা থাইৰয়ড ইউৰিক এচিড বঢ়া নতুবা প্ৰেছাৰৰ ঔষধৰ ছাইড ইফেক্ট এইকেইটাৰ কাৰণে মেইনলি আমাৰ ভৰি ফুলে তাৰ বাহিৰে কিডনীৰ প্ৰব্লেম লিভাৰৰ প্ৰব্লেম বা হাৰ্টৰ প্ৰব্লেম ঠিক আছে এইকেইটা যিমান পাৰোঁ ক'ব চেষ্টা কৰিছোঁ ৰাজীৱ দাসত নাক জাম হৈ থাকে নাক জামটো এইকাৰণে হৈ থাকে এইটো এলাৰ্জিৰ কাৰণে হয় কাৰোবাৰ নাকটো বন্ধ হৈ থাকে ব্লকেজ অফ নোজ মই এদিন ব্লকেজ অফ নোজৰ ওপৰত নিশ্চয় কথা ক'ম এটা ENT টপিক মই পাৰিলে এজন ENT ডক্টৰ আনি আপোনালোকৰ লগত ভালকৈ কথা কোৱাম মানে তেওঁক ৰিকুৱেষ্ট কৰিম যে তেওঁ কয় অকণমান নাক ব্লক এটা নাকো হ'ব দুটা নাকো ব্লক হ'ব পাৰে কি কাৰণে এলাৰ্জিৰ কাৰণে হ'ব পাৰে কিছুমান নাকৰ এই হাড়ডাল বেকা থাকে কিছুমানৰ নহয় আপুনি আচৰিত হ'ব 70-80% মানুহৰে নাকটোৰ এই হাড়ডাল বেকা থাকে ঠিক আছে কেতিয়াবা কি হয় নাকৰ ভিতৰত মাংস বাঢ়ি আহে আমি পলিপ হোৱা বুলি কওঁ
কিছুমানে সাইনোসাইটিছ থাকে, এইবিলাক কাৰণ হয় নাক ব্লক হোৱাৰ। তো ভালকৈ ডক্টৰক দেখাব লাগিব, এলাৰ্জিটো পৰীক্ষা কৰিব লাগিব, নাকৰ এখন এক্সৰে বা চিটি স্কেন কৰিব লাগিব চাবৰ কাৰণে যে ব্লকটো কিহৰ কাৰণে হৈ আছে। তেতিয়ালৈকে সাধাৰণভাৱে এটা আপুনি স্প্ৰে ইউজ কৰি থাকিব পাৰে। আৰু নাকৰ ব্লকেজৰ কাৰণে মেন্থল ইনহেল কৰক, নেচাৰেল, একো ছাইড ইফেক্ট নাই। মেন্থল আনি শুনক, তাৰপিছত আপুনি হেৰি কৰক, গৰম পানীৰ ভাপ লওক। এইবিলাক বস্তু ইম্পৰ্টেণ্ট হয়। আৰু এইবিলাক জেগাত যদি গৰম পানী অকণমান সেক দিয়ে নহয়, গৰম পানী টাৱেল এখন লৈ পেলাই, তেতিয়া কি হয়, এইবিলাকত তেজ চলাচলটো ভাল হয়, এই ব্লকটো খোলা যায়। এইটো এটা আপুনি কৰিব পাৰে, কাৰণ ঠাণ্ডা লাগিলে ব্লকটো বেছি বাঢ়ি যায়। বিকাশ শৰ্মাই সুধিছে মোক গল ব্লাডাৰৰ ষ্ট'ন হোৱাৰ কাৰণ কি কি? হয়, চ' গল ব্লাডাৰৰ ষ্ট'ন হোৱাৰ কাৰণ বহুত আছে, কিন্তু এটা কথা, কিছুমান একো কাৰণ নাথাকাকেও হ'ব পাৰে। তথাপিও মই কাৰণকেইটা কৈ দিছোঁ। অতিপাত শকত হোৱা মানুহবিলাকৰ গল ব্লাডাৰ হোৱাৰ চান্সটো বেছি। যিবিলাকৰ কলেষ্ট্ৰল বাঢ়ি থাকে, গল ব্লাডাৰ হোৱাৰ চান্সটো বেছি। কিয়? গল ব্লাডাৰৰ ষ্ট'নবিলাক কলেষ্ট্ৰলৰ পৰা হোৱা ষ্ট'ন, চৰ্বিৰ পৰা হোৱা ষ্ট'ন। যেনেকৈ আপোনাৰ কিডনী ষ্ট'নবিলাক কেলছিয়াম, ফছফেট, ইউৰিক এচিডৰ পৰা হোৱা ষ্ট'ন থাকে। গল ব্লাডাৰৰ যিবিলাক পাথৰ, সেইবিলাক কলেষ্ট্ৰল, মানে তেজৰ চৰ্বিৰ পৰা হোৱা পাথৰ। তো চৰ্বি যাৰ বেছি থাকে, এক্সাৰচাইজ যোনে নকৰে, ওজন বঢ়া মানুহবিলাক, অতিপাত মাছ মাংস কণী এইবিলাক খোৱা মানুহবিলাক, যিয়ে এইবিলাক খাই এক্সাৰচাইজ নকৰে, বহি থাকে, তিৰোতা মানুহ অকণমান বেছি হোৱা দেখা যায়, স্পেচিয়েলি 40 বছৰ আশে পাশৰ সেই তিৰোতাসকলৰ। তাৰপিছত ফেটি লিভাৰ থকা মানুহবিলাকৰ এনেকুৱা। আৰু এইবিলাক কাৰণে হ'ল মেইনলি গল ব্লাডাৰৰ পাথৰ হোৱাৰ। কিন্তু কিছুমান একো কাৰণ নহ'লেও ক্ষীণ মানুহ এজনৰ হ'ব পাৰে, মাছ মাংস নোখোৱা মানুহ এজনৰ হ'ব পাৰে। যেনেদৰে স্মকিং কৰিলে কেঞ্চাৰ হয় লাংছৰ, কিন্তু কিছুমান এনেকুৱা আমি কেঞ্চাৰ পেচেণ্টৰ পাম যিটো হয়তো স্মকিং কেতিয়াও কৰা নাই, কিন্তু তাকে কৈছোঁ মই যে গল ব্লাডাৰৰ মেইন কাৰণ এইকেইটাই। যদি কিছুমানৰ হয়, কিবা একো কাৰণ নোহোৱাকৈও হ'ব পাৰে, এইটো ডাঙৰ কথা একো নহয়। গাউটৰ কথা ক'ব যে গাউট, নিৰুপমা বৰুৱা, গাউট কি জানে? GOUT। গাউট মানে কি জানে? আমাৰ গাঁও নহয়, ভিলেজ নহয়। গাউট এটা বেমাৰ হয়, ইউৰিক এচিড হৈ পেলাই যেতিয়া গাঁঠিবিলাক ফুলি যাব, এইটো গাউট হোৱা বুলি কয়। ইউৰিক এচিডৰ ওপৰত নিশ্চয় ভিডিঅ' এটা বনাম, কিমান থাকিব লাগে, পুৰুষৰ কিমান, মহিলাৰ কিমান, কি ট্ৰিটমেণ্ট ল'ব লাগে, কি মেডিচিন আছে, এল'পিৰিনল লয়, তাৰপিছত কি বস্তু খাব লাগে নালাগে, নিশ্চয় এবাৰ মই ইউৰিক এচিড ক'ম, ইউৰিক এচিড বিষয়। তাত এটা কথা ইউৰিক এচিডৰ ওপৰত মই আজি কওঁ, ইউৰিক এচিড কেতিয়া বাঢ়ে? ইউৰিক এচিড চবৰে বডিত থাকে দেই, এইটো এটা ইউৰিক এচিড থাকিবই লাগিব। প্ৰতিজন জীৱিত ব্যক্তিৰ গাত ইউৰিক এচিড থাকিব লাগিব। ইউৰিক এচিডটো বাঢ়াটোৱে বেমাৰ, ইউৰিক এচিড বেমাৰ নহয়, ইউৰিক এচিড বাঢ়িলে বেমাৰ। তো ইউৰিক এচিড কিয় বাঢ়ে? আমাৰ দেহত অনবৰতে ইউৰিক এচিড প্ৰডিউচ হৈ থাকে, উৎপন্ন হৈ থাকে। উৎপন্ন হোৱাৰ হাৰটো আৰু আমাৰ পেচাবে ওলাই যোৱাৰ যিটো হাৰ, এইটো মিলি থাকে, সদায় নাবাঢ়ে। আমি যিমান উৎপন্ন কৰিছোঁ, পেচাবে ওলাইও গৈ আছে। যদি কিবা কাৰণ এই বেলেঞ্চটো, এই যিটো ভাৰসাম্যটো নষ্ট হৈ যায়, লাগাতকৈ বেছি উৎপন্ন হ'ব ধৰে, যিখিনি আমাৰ কিডনী ওলাই দিব নোৱাৰে কেপাচিটিৰ বাহিৰত, বা বনাই ঠিকেই আছে, কিন্তু কিডনী নিজে ওলাই দিব পৰা কেপাচিটিটো কমি গৈছে, লাইক কিডনীটো অকণমান বিকল হৈছে, দুৰ্বল হৈছে, ক্ৰিয়েটিনিন বাঢ়ি গৈছে, তেতিয়া ইউৰিক এচিড বাঢ়িব। মানে ইউৰিক এচিড দুটা কাৰণত মেইনলি বাঢ়ে। কি? যদি দেহত ইউৰিক এচিড বেছি বনোৱাটো হৈ আছে, কিডনী নৰ্মেলি ওলাই আছে, কিন্তু বেছি বনাই থকাৰ কাৰণে বাকীখিনি এক্সট্ৰাখিনি ওলাব পৰা নাই, নতুবা আমাৰ শৰীৰে নৰ্মেলি বনাই আছে, কিন্তু কিডনী যিমানখিনি ওলাই দিব লাগে সিমানখিনি ওলাব পৰা নাই, কিডনীটোৰ দুৰ্বলতাৰ কাৰণে। তো এই দুটা কাৰণ আমি নিশ্চয় এদিন ডিটেইলছত ক'ম এই বিষয়ত। ধ্ৰুৱ ৰিয়ানী সুধিছে যে কিডনীৰ প্ৰব্লেমৰ ওপৰত অলপ ক'ব। চ' আমাৰ ইণ্ডিয়াত যদি আমি চাওঁ, কিডনী মেইনলি 5টা কাৰণত কিডনী মানে আমাৰ নষ্ট হয় বা কিডনী ডেমেজ হোৱা দেখা যায়। নাম্বাৰ 1 চুগাৰ, নাম্বাৰ 1 হ'লে চুগাৰ, নাম্বাৰ 2 প্ৰেছাৰ, নাম্বাৰ 3 ইনফেকশ্যন, বাৰে বাৰে পেচাবৰ ইনফেকশ্যন, ষ্ট'ন আছে, ষ্ট'নৰ কাৰণে ইনফেকশ্যন, নাম্বাৰ 4 কিছুমান নেফ্ৰাইটিছ বুলি কওঁ, গ্ল'মেৰুলো নেফ্ৰাইটিছ। তাত কি হয়, কিডনীত যিখন চেকনি থাকে, চেকনিখন ডেষ্ট্ৰয় হৈ যায়, সেইটো কিডনী বায়পচি কৰিলে গম পায়, আমি গ্ল'মেৰুলো নেফ্ৰাইটিছ বুলি কওঁ। যেনেকৈ হেপাটাইটিছ ক'লোঁ না, নেফ্ৰাইটিছ মানে কিডনীটোক নেফ্ৰলজি, নেফ্ৰ মানে কিডনী, গতিকে নেফ্ৰাইটিছ মানে কিডনীটোত যদি কিবা বিষক্ৰিয়া ঘটে, গতিকে এই নেফ্ৰাইটিছবিলাকৰ কাৰণে জেনেৰেলি কিডনীটো নষ্ট হয়। আৰু 5 নম্বৰ আছে পেইন কিলাৰ, যিটো এনালজেচিক নেফ্ৰপেথি বুলি কোৱা, পেইন কিলাৰ ইনডিউচড কিডনী ডিজিজ, বা পেইন কিলাৰৰ দ্বাৰা, বিষৰ দৰৱৰ দ্বাৰা হোৱা কিডনীৰ বেমাৰ। তো এইকেইটাই, কিন্তু চব কথা ভালকৈ জানিলে কাৰো কিডনী বেয়া নহয়, আৰু মোৰ এইটো উদ্দেশ্য সেইটোৱে সদায়। ভালকৈ যদি জানে যে কিয় প্ৰতিজন ডায়েবেটিছ থকা মানুহৰ কিডনী বেয়া হ'ব নেকি, নহয় কেতিয়াও। যদি ভালকৈ ডায়েবেটিছটো কণ্ট্ৰল কৰে, ভালকৈ প্ৰেছাৰটো কণ্ট্ৰল কৰে, যেনেকৈ খাব দিছে এনেকৈ ফ'ল' কৰে, এক্সাৰচাইজ কৰে, টেনশ্যন নলয়, ভালকৈ টাইমত খাই টাইমত শুৱে, সেইবিলাক মানুহৰ কেতিয়াও বেমাৰ হ'ব নোৱাৰে। ডিম্পল কাকতি আছে, ডিঙিৰ পৰা মূৰৰ পিছফালেটো খুব বিষায়, এইটো স্পণ্ডাইলচিছৰ কাৰণে হয় বা স্পণ্ডাইলাইটিছৰ কাৰণে, আমি নিশ্চয় ক'ম।
ৰীনা মজুমদাৰ কলিতাৰ মাইস্থেনিয়া গ্ৰেভিছ এটা খুব ৰেয়াৰ বেমাৰ, বহুত লাখ মানুহৰ মাজত এজনৰ হয়। মই এগৰাকী পেচেণ্ট পাইছিলোঁ মাইস্থেনিয়া গ্ৰেভিছ এই বেমাৰটোত কি হয় জানেনে, মানুহজনে মাচুলবিলাক উইক হৈ যায়, মাংসপেশীবিলাক উইক হৈ যায়। কি হয় মই কৈছোঁ, মানুহজনে কথা পাতি আছে নহয়, প্ৰথমতে ভালকৈ কথা পাতিব, তাৰপিছত কি হ'ব, কথাবিলাক শ্ল' হৈ যাব, বজা আৰম্ভ হৈ যাব, আৰু অকণমান যদি ৰেষ্ট লৈ আকৌ কথা ক'ব পাৰিব। মানে কি, মুখমণ্ডলৰ বা জিভাৰ মাংসপেশীবিলাক দুৰ্বল হৈ গ'ল। প্ৰথমে ভালকৈ কথা কোৱা আৰম্ভ কৰিব, তাত 1 মিনিটমান কথা কোৱাৰ পিছত লাহে লাহে দুৰ্বল হৈ যাব। এইটো মাইস্থেনিয়া গ্ৰেভিছৰ লক্ষণ। চকুটো এনেকৈ চাই থাকিব, অলপ পিছত চকুটো লাহে মুচ খাই যাব, মানে চকুৰ মাংসবিলাক দুৰ্বল হৈ যাব। এইটো মাইস্থেনিয়া গ্ৰেভিছ বুলি কয়। মাইস্থেনিয়া গ্ৰেভিছৰ ট্ৰিটমেণ্ট আছে, আমি ফিজষ্টেগমিন বুলি এটা মেডিচিন ব্যৱহাৰ কৰোঁ, আৰু তেওঁলোকৰ কেতিয়াবা থাইমোমা বুলি এটা টিউমাৰ থাকে, তো থাইমোমা টিউমাৰটোৰ কাৰণে আমি চিটি স্কেন কৰিব দিওঁ, থাইমোমা থাকে সেইটো আমি অপাৰেশ্যন কৰিব দিওঁ। তো এইটো ৰেয়াৰ বেমাৰ, ডক্টৰে চালে গম পায়, এনেকৈ ক'লে আপোনালোকে গম নাপাব, কিন্তু এইটোও গম পাওক যে মানুহজনে কথা কৈ থাকিব ইনিচিয়েল ষ্টেজত, তাৰপিছত লাহে লাহে কথাটো বজা আৰম্ভ হ'ব, আকৌ যদি ৰেষ্ট লৈ দিয়ে আকৌ ভালকৈ ক'ব পাৰিব। চকুটো এনেকৈ খোলা থাকিব, লাহে লাহে চকুটো বেছি সময় এটা বস্তু চাই থাকিলে চকুটো মুচ খাই যাব। তো থেংক ইউ ছ' মাছ, মই থাকিলোঁ যথেষ্ট সময় লাইভ, আশা কৰোঁ ভাল পাইছে আপোনালোকে, আৰু আগন্তুক দিনতে এনেকৈ টাইম পালে মই আহি থাকিম। ভালে থাকক, সুস্থ থাকক, ভালকৈ খাওক, টাইম মেইনটেইন কৰক খোৱা আৰু খোৱাৰ, লাইফত টেনশ্যন নল'ব, আৰু এক্সাৰচাইজ কৰক। এই 4টা মূল মন্ত্ৰ সদায় নিজৰ জীৱনৰ লগত ৰাখক। সদায় ভালে থাকিব। ধন্যবাদ।